নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছো এটা নতুন ভিডিঅ'লৈ। প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম সিংহ ৰাশিৰ যুৱতী আৰু মহিলাসকলৰ 12টা এনেকুৱা গোপন কথা যি আপুনি হয়তো নাজানে। আজিলৈকে 12টা এনেকুৱা গোপন কথা আছে, যুৱতী আৰু স্ত্ৰীসকলৰ 12টা ৰহস্যৰ কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত সুন্দৰভাৱে শ্বেয়াৰ কৰিম। গতিকে আপুনিও যদি আপোনাৰ ৰাশিটো যদি সিংহ ৰাশি হয়, তেন্তে আপুনি আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই 12টা গোপন ৰহস্যৰ কথা আপুনি জানি লোৱাটো খুবেই জৰুৰী। হয়তো আপুনি আজিলৈকে এই 12টা গোপন কথা কেতিয়াও জনাই নাই। আজিৰ এই ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়া আপুনি জানিব পাৰিব সিংহ ৰাশিৰ যুৱতী আৰু স্ত্ৰীসকলৰ 12টা কথা সিংহ ৰাশিৰ যুৱতী আৰু স্ত্ৰীসকলে আজিলৈকে জনা নাই। গতিকে আপুনি চাই থাকক সম্পূৰ্ণকৈ ভিডিঅ'টো। তাৰ আগতে আপুনি কমেন্ট ছেকশ্যনলৈ গৈ আপুনি আমাৰ এই ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে অৱশ্যেই আপুনি কমেন্টত জনাব। লগতে এই 12টা কথা আপোনাৰ লগত মিলিছে নে নাই নিশ্চয় আপুনি ভিডিঅ'টোৰ শেষত অৱশ্যেই জনাব। যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, প্ৰথমবাৰ এই চেনেলটোত ভিজিট কৰিছে, তেন্তে প্ৰিয় দৰ্শক আপোনালোক সকলোকে অনুৰোধ কৰিছো এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব, কিয়নো এই চেনেলটোত আপোনালোকে প্ৰতিদিনে এটা নজনা কথা জানিবলৈ পাব। প্ৰতিদিনে আমি আপোনালোকৰ বাবে এটা নতুন ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আৰু সেই ভিডিঅ'সমূহ আপুনি চালে এটা প্ৰতিদিনেই নজনা কথা জানিবলৈ সক্ষম হ'ব পাৰিব। তেন্তে প্ৰিয় দৰ্শক, আমি আহক জানো জ্যোতিষশাস্ত্ৰৰ অনুসৰি সিংহ ৰাশিৰ অধীনত জন্ম লাভ কৰা যুৱতী আৰু স্ত্ৰীসকলৰ কোন 12টা কথাৰ বিষয়ে আমি হয়তো আজিলৈকে জনাই নাই। আপুনি প্ৰথমতেই জানিব লাগিব আপোনাৰ ৰাশিটো কি হয়। যদি সিংহ ৰাশি হয় তেতিয়াহে আপোনাৰ লগত এই কথাখিনি মিলিব। যদি আপোনাৰ সিংহ ৰাশি নহয় বেলেগ ৰাশি হয়, তেতিয়া আপোনাৰ লগত এই কথাসমূহ একেবাৰে নিমিলিব। সেইবাবে আপোনাৰ ৰাশিটো যদি সিংহ ৰাশি হয় তেতিয়া আপুনি এই ভিডিঅ'টো শেষলৈকে চাওক। আপোনাৰ ঘৰৰ যদি সদস্যৰ সন্তানৰ সিংহ ৰাশি হয় তেতিয়া আপুনি ভিডিঅ'টো তেওঁলোকৰ লগতো শ্বেয়াৰ কৰিব। আজিৰ এই ভিডিঅ'টো আমি জ্যোতিষশাস্ত্ৰৰ অনুসৰি প্ৰস্তুত কৰা হৈছে। জ্যোতিষশাস্ত্ৰৰ অনুসৰি সিংহ ৰাশিৰ স্ত্ৰী আৰু যুৱতীসকলৰ এনেকুৱা ৰহস্যময় 12টা কথা আপোনালোকৰ লগত ক'ম। গতিকে প্ৰিয় দৰ্শক, আপোনাৰ ৰাশিটো কি হয় আপুনি যদি আজিলৈকে জনা নাই তেন্তে আপুনি জানি লওক। আপোনাৰ যদি নামৰ প্ৰথমৰ আখৰটো ম আৰু মূৰ্ধন্য তৰে আৰম্ভ, তেতিয়াহ'লে আপোনাৰ ৰাশিটো জ্যোতি গণনা অনুসৰি হ'ব সিংহ ৰাশি। গতিকে আপুনি নিশ্চয় জানিব পাৰিলে আপোনাৰ ৰাশিটো সিংহ ৰাশি হয় নে নহয়। তেন্তে আহক আমি ৰহস্যময় 12টা কথাৰ বিষয়লৈ আগবাঢ়ো। 1 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, সিংহ ৰাশি পঞ্চতত্বৰ ভিতৰত সিংহ ৰাশি অগ্নিতন্ত্ৰৰ অন্তৰ্গত। অগ্নিতন্ত্ৰৰ প্ৰধানতাৰ বাবে এইসকল ব্যক্তিৰ ভিতৰত প্ৰত্যেক কাৰ্য কৰিবলৈ সাহস আৰু লৰালৰি দেখা পোৱা যায়। আৰু সিংহ ৰাশিৰ যুৱতী আৰু স্ত্ৰীসকলে প্ৰত্যেক কাৰ্য তেওঁলোকে তীব্ৰতাৰে কৰিব বিচাৰে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 2 নম্বৰটোৰ বিষয়ে। 2 নম্বৰতে হৈছে অগ্নিতত্ত্বৰ প্ৰধানতাৰ বাবে এওঁলোক বহুত খঙাল হোৱা দেখা পোৱা যায়। এওঁলোকৰ সন্মুখত যদি কিবা এটা কাম থৈ দিয়া হয় বা ঘূৰাই পকাই তেওঁলোকৰ আগত কথা কৈ থকা হয়, তেতিয়া তেওঁলোকৰ বহুত খং দেখা পোৱা যায়। তেতিয়া তেওঁলোকৰ বহুত খং উঠে। সেইকাৰণেই আপোনালোকৰ সন্মুখত যদি কোনোবা সিংহ ৰাশিৰ ছোৱালী আপুনি দেখা পায়, তেতিয়াহ'লে আপুনি তেওঁলোকৰ লগত চিধাকৈ কথা পাতিব আৰু কামবোৰ আপুনি পেলাই নথব, তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব। এইবাৰ আমি জানো আহক প্ৰিয় দৰ্শক 3 নম্বৰটোৰ বিষয়ে। 3 নম্বৰতে হৈছে তেওঁলোকৰ সকলোতকৈ ডাঙৰ চিনাকি হ'ল ভয়মুক্ত হৈ থকা। সিংহ ৰাশিৰ মহিলাসকলক বেলেগতকৈ কম বুলি ভাবিব নালাগে।
এওঁলোকৰ খং আৰু ভয় খুৱাই যদি আপোনালোকে কিবা কাম কৰাব খোজে এনেকুৱা চেষ্টা কেতিয়াও নকৰিব, নহলে আপুনি সমস্যাৰ সন্মুখীন হ'ব লাগিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক সিংহ ৰাশিৰ বিষয়ে আমি 4 নম্বৰটোৰ বিষয়ে। 4 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, যেনেকৈ জংঘলত সিংহ ৰজা হয়, ঠিক সেইদৰে 12টা ৰাশিৰ ভিতৰত এইটো ৰজাৰ দৰে দেখা পোৱা যায়, অৰ্থাৎ সিংহ ৰাশিক ৰজাৰ দৰে দেখা পোৱা যায়। এই ৰাশিৰ নেতৃত্ব গ্ৰহণ কৰিব পৰাৰ ক্ষমতা থাকে। ঘৰ পৰিয়ালত এওঁলোকৰ কথা সকলোৱে শুনে আৰু সকলোৱে মানি চলে। এইবাৰ জানো আহক প্ৰিয় দৰ্শক আমি 5 নম্বৰটোৰ বিষয়ে। প্ৰিয় দৰ্শক, 5 নম্বৰতে হৈছে সিংহ ৰাশিৰ স্ত্ৰীসকলৰ মন বেলেগ ৰাশিৰ তুলনাত আত্মবিশ্বাস বেছি দেখিবলৈ পোৱা যায়। এওঁলোকক যদি যিকোনো ক্ষেত্ৰতে কাম দিয়া হয়, এওঁলোকে বহুত কষ্টৰে আৰু আত্মবিশ্বাসেৰে সেই কামটো সম্পূৰ্ণ কৰে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 6 নম্বৰটোৰ বিষয়ে। 6 নম্বৰতে হৈছে সিংহ ৰাশিৰ স্ত্ৰীসকল শত্ৰুৰ পক্ষৰ ওপৰত সদায় গধুৰ হৈ পৰে। নিজৰ জয় লাভৰ বাবে চাম তেওঁলোকে দ্বন্দ্ব ভেদ যিকোনো নীতি গ্ৰহণ কৰাৰ পৰা দূৰত নাথাকে। শত্ৰু পক্ষৰ ক্ষেত্ৰত দয়া ভাৱ নাথাকে আৰু সেই কাৰণে তেওঁলোকৰ পৰা দয়া ইচ্ছা কৰাটো ভুল আৰু মূৰ্খতা। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক সিংহ ৰাশিৰ গোপন 7 নম্বৰটো কথাৰ বিষয়ে। 7 নম্বৰতে হৈছে সিংহ ৰাশিৰ স্ত্ৰীসকলৰ বহুত আকৰ্ষণীয়তা শক্তি থাকে। পৰিয়ালেই হওক বা বন্ধুবৰ্গই হওক, তেওঁলোকে অতি সহজতে তেওঁলোকক আকৰ্ষণ কৰিব পাৰে তেওঁলোকৰ কথাৰে। বিয়াই হওক বা উৎসৱেই হওক, সিংহ ৰাশিৰ যুৱতীসকলক স্ত্ৰীসকলক মানুহৰ মাজতে দেখা পোৱা যায়। এইবাৰ আমি জানো আহক প্ৰিয় দৰ্শক 8 নম্বৰটোৰ বিষয়ে। 8 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, প্ৰেমৰ সম্বন্ধবোৰৰ ক্ষেত্ৰত সিংহ ৰাশিৰ স্ত্ৰীসকল বহুত ভাগ্যশালী বুলি কোৱা হয়। পৰিয়ালৰ কাৰণে আদৰ সন্মান আৰু নিজতকৈ বেছি চোৱা চিতা এওঁলোকৰ বৈবাহিক জীৱনৰ খুঁটি বুলি কোৱা হয়। কিন্তু বিয়াৰ পাছত যদি অনাদৰ অসন্মান পাই থাকে, তেতিয়া তেওঁলোকৰ সেই সম্বন্ধ ভাঙিবলৈ বা কঠোৰ সিদ্ধান্ত ল'বলৈ তেওঁলোক বাধ্য হয়। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক সিংহ ৰাশিৰ বিষয়ে 9 নম্বৰ ৰহস্যময় কথাটো, গোপন কথাটো। 9 নম্বৰতে হৈছে প্ৰিয় দৰ্শক, সিংহ ৰাশিৰ স্ত্ৰীসকল কুশল প্ৰবন্ধকৰ ৰূপ বুলি কোৱা হয়। ঘৰ সাজ সজ্জা কিবা কিনা বা অফিচ চোৱা চিতা কৰাত এওঁলোকে সকলো ভালদৰে চম্ভালি লয় আৰু কৰে। এইবাৰ আমি জানো আহক সিংহ ৰাশিৰ গোপন 10 নম্বৰ কথাটোৰ বিষয়ে। 10 নম্বৰ ৰহস্যময় কথাটো হৈছে ধন সম্পৰ্কীয় ক্ষেত্ৰত এওঁলোক বহুত ভাগ্যশালী হয়। যি টি খৰচৰ ক্ষেত্ৰত তেওঁলোকে পিছ পৰি নাথাকে। এওঁলোকৰ আয়ৰ এক অংশ, এক ডাঙৰ অংশ পৰিয়ালৰ সুখ আৰু সুবিধা কাপোৰত খৰচ হৈ যায়। এইবাৰ প্ৰিয় দৰ্শক আমি জানো আহক 11 নম্বৰটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি ইমানলৈকে ভিডিঅ'টোত এটা লাইক কৰা নাই, তেন্তে এই ভিডিঅ'টোত এটা লাইক কৰি আমাৰ মনোবল বৃদ্ধি কৰিব বুলি আশা কৰিলো। আহক আমি এইবাৰ জানো সিংহ ৰাশিৰ ৰহস্যময় অৰ্থাৎ গোপন 11 নম্বৰ কথাটোৰ বিষয়ে। 11 নম্বৰতে হৈছে সূৰ্য আৰু তাৰ অন্তৰ্গত এই সিংহ ৰাশিৰ শক্তিৰ প্ৰতীক আৰু শক্তিয়ে অহংকাৰ জন্ম দিয়ে। এই ৰাশিত জন্ম লোৱা স্ত্ৰীসকলে যেতিয়া সফলতা লাভ কৰে, তেতিয়া সিহঁতৰ মনত তীব্ৰতাৰে অহংকাৰ ভাৱ জন্ম লয়, যিবোৰ তেওঁলোকৰ কথাত স্পষ্টকৈ শুনিবলৈ পোৱা যায়। অহংকাৰে নাশ আৰু বিপদ মাতি আনে এওঁলোকৰ জীৱনলৈ। সেইকাৰণে সিংহ ৰাশিৰ স্ত্ৰীসকলে এই বেয়া গুণটোৰ পৰা বাচিব লাগে। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক 12 নম্বৰৰ শেষৰটোৰ বিষয়ে। 12 নম্বৰতে হৈছে এওঁলোকৰ লগত সম্পৰ্ক যদি ভালকৈ ৰাখিব বিচাৰে, তেতিয়াহ'লে সিংহ ৰাশিৰ স্ত্ৰীসকলক যুৱতীসকলক কোনো কামতে আপুনি বাধা নিদিব। এওঁলোকে সকলো কামতে নিজক প্ৰাগত বুলি ভাবে, নিজে সকলো কৰিব পাৰিম বুলি ভাবে। এওঁলোকক যদি কিবা এটা কথা বুজাব বিচাৰে বা শিকাব বিচাৰে, এওঁলোকে সেইসকলক নিজৰ শত্ৰু বুলি ভাবিবলৈ আৰম্ভ কৰে। যদি আপুনি এওঁলোকক কিবা কামৰ বাবে মানা কৰিব বিচাৰে, তেতিয়াহ'লে ভালদৰে বুজাই আপুনি মানা কৰিব লাগে।
নহলে আপোনাক শত্ৰুৰূপে এই ৰাশিৰ যুৱতীসকলে স্ত্ৰীসকলে মানিবলৈ আৰম্ভ কৰিব পাৰে। প্ৰিয় দৰ্শক, এই 12টাই আছিল সিংহ ৰাশিৰ যুৱতী আৰু স্ত্ৰীসকলৰ বিষয়ে। আশা কৰো আপুনি হয়তো আজিলৈকে এই 12টা ৰহস্যময় কথা জনা নাছিলে। আপোনাৰ যদি জীৱন সংগীৰ, আপোনাৰ যদি পত্নীৰ সিংহ ৰাশি হয়, তেন্তে আপুনি এই 12টা কথা মনত ৰাখিব। তেতিয়া আপুনি তেওঁলোকৰ মন জয় কৰিবলৈ সক্ষম হ'ব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি আপোনাৰ পৰিয়ালৰ সদস্য বা বন্ধুবৰ্গৰ সিংহ ৰাশি হয়, তেন্তে এই ভিডিঅ'টো সকলোৰে লগত যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে তেওঁলোকেও এই 12টা ৰহস্যময় কথা সুন্দৰভাৱে জানিব পাৰে। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছো। নতুন এটা ভিডিঅ' প্ৰস্তুত কৰি আপোনালোক সকলোকে লগ পাম। আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। ধন্যবাদ।